ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ। দৌৰিবলৈ আজি ওলাইছিলোঁ, দৌৰা নহ'ল, তামাম বৰষুণ দিলে। এতিয়া এৰিছে আৰু বৰষুণ। 4টা বজাত ওলাইছিলোঁ দৌৰিবলৈ, কিন্তু 4টাৰ পৰাই বৰষুণ। আজি দৌৰা নহ'ল, ৰেষ্ট টাইপৰে হৈ গ'ল আজি। তোমালোকে জানানে ফৰেষ্টৰ যিটো ফৰেষ্ট বেটেলিয়নৰ মানে পাছিঙাত পেৰেড হোৱা কথা আছিলে, সেইটো কাইলৈ নহয় বুলি। সকলোৱে চাগে আশা কৰি আছে যে কাইলৈ হ'ব। কাইলৈ আমাৰ CM ছাৰে আহি কিবা এটা নতুন আপডেট দিব অসম পুলিচৰ। ইণ্টাৰভিউ হ'ব নহ'ব, কেতিয়া হ'ব, কি কথা। কিন্তু মানে মোৰ লগৰ তাত আছে চাকৰি কৰি থকা, তেহেঁতকো সুধিলোঁ। তেহেঁতিও ক'লে যে একো দেখোন নটিচ নাই, একো আপডেট নাই। আৰু CM ছাৰ আহিলেতো কিবা কিবি আপডেট দিয়ে আৰু হেৰি কৰে, অলপ মানে পুলিচ চুলিচবোৰ অলপ এলাৰ্ট কৰে। কিন্তু তেহেঁতক একো এলাৰ্টো কৰা নাই, একো কৰা নাই। তেহেঁতি জাষ্ট আছে আৰু একো জনোৱাও নাই তেহেঁতক। আৰু মোৰ হেৰি ভিডিঅ'ৰ কমেণ্টতো মোক লগৰবোৰে, বহুত লগৰ আছে এনেকৈ, তেহেঁতিও দিছে। তেহেঁত লগৰো তাত APFত কৰি আছে, তেহেঁতিও দিছে হেৰি, তেহেঁতকো কৈছে বোলে লগৰ ল'ৰাবোৰে বোলে একো তেহেঁতক নটিচ চটিচ নাই দিয়া। সেইটো কাৰণে প্ৰায় ভাবিছে মানে কাইলৈ নহয় পাছিঙত পেৰেড। সম্ভৱ ফিল্ড চিল বোকা হ'ব পাৰে বা কিবা বেলেগো কাৰণ হ'ব পাৰে। কিন্তু কিছুমানে কৈছে 17 তাৰিখে হ'ব কৈছে। 17 তাৰিখে হয় নহয় এতিয়া। কাইলৈ এনেও গম পাই যাবা কিবা ডেট কেতিয়া কি কৰে। কাইলৈতো ওলাবই চাগে ডেটটো, কিন্তু কাইলৈ হোৱা আশা নাই। আশা থকা এদিন কিবা এটা গম পালাহেঁতেন আজিয়ে। আশা কৰি আছিলোঁ কাইলৈ কিবা এটা গম পাম বুলি। আৰু মই মোৰ যিখিনি মানে ছাবস্ক্ৰাইবাৰ আছে বা মোৰ ভিডিঅ' চোৱা যিখিনি আছে সেইখিনিকো মই জনাইছিলোঁ, কিন্তু নহ'ল। চোৱাচোন, মই কিবা আপডেট পালে কাইলৈ জনাই দিম। এতিয়া আজি মই চাই আছিলোঁ আমাৰ CM ছাৰৰ লাইভ, ক'ৰবাত নাহৰকটীয়া নে নামৰূপ নে ক'ৰবাত আহিছে। তাত চালোঁ, তাত পালোঁ যে খবৰ এটা ইণ্টাৰভিউ লৈ নতুন মানে কিবা সৰু আপডেট, ডাঙৰ আপডেট নহয়। মানে CM ছাৰে তাত কি ক'লে বোলে, ইণ্টাৰভিউবোৰ মানে ইলেকশ্যনৰ পাছত যিখিনি মই কথা দিছিলোঁ, যিখিনি কৈছিলোঁ, সেইখিনি এতিয়া আৰম্ভ হৈছে। ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ বুলি কৈছে। এতিয়া ইণ্টাৰভিউটো লোৱা নাই, কিন্তু হ'ব, আমাৰ ল'ব পাৰে এতিয়া ইণ্টাৰভিউ অতি সোনকালে। মই ভিডিঅ'টো লগাই দিম, তোমালোকে চাবা, ঠিক আছে। এইখিনি আছিলে কথা আজি, সকলোকে জনাই দিলোঁ। ভাল লাগিলে লাইক এটা কৰি দিবা। আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ। আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজসাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ। ইয়াৰ লগে